লাহোৱাল অঞ্চলত কেইবাগৰাকী তৰুণ খেলুৱৈয়ে আজি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে লাহোৱাল প্ৰাথমিক বিদ্যালয়ত। নিজকে কিদৰে আত্মৰক্ষা কৰিব পাৰি তাকে লৈ প্ৰশিক্ষণ লৈছিল তেওঁলোকে সমৰ কলাত। আজি ৬০গৰাকী তৰুণ খেলুৱৈয়ে বেল গ্ৰেডিং পৰীক্ষাত অংশগ্ৰহণ কৰে। লাহোৱাল কাৰাটে ডো একাডেমীৰ বেল গ্ৰেডিং পৰীক্ষাত আজি সুন্দৰভাৱে সম্পন্ন হয়। লাহোৱাল অঞ্চলৰ লাহোৱাল কাৰাটে ডো লাহোৱাল মোহনবাৰী একাডেমী অনুষ্ঠিত কৰা আজি কাৰাটে পৰীক্ষাত ৬০গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবৰ বাবে অংশগ্ৰহণ কৰে বেল গ্ৰেডিং পৰীক্ষাত। উক্ত অনুষ্ঠানত উপস্থিত আছিল ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক নীৰেণ ফুকনকে ধৰি কেইবাগৰাকী কাৰাটে ডোৰ বিষয়ববীয়া। লাহোৱাল কাৰাটে ডো একাডেমীত এখনি পূৰ্ণাংগ ১২জনীয়া সমিতি গঠন কৰা হয়। উক্ত সমিতিখনৰ সভাপতি হিচাপে অংকুৰ দত্ত আৰু সাধাৰণ সম্পাদক বিনোদ বৰুৱাক আজি তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে বেল গ্ৰেডিং পৰীক্ষাত লাহোৱাল থানাৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছিল। লাহোৱাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে ধৰি কেইবাজনো লাহোৱাল অঞ্চলৰ গণ্যমান্য লগতে শিক্ষাবিদ উপস্থিত আছিল।
হয়। আমাৰ আজি এই দিনদিয়া কাৰ্যসূচীয়ে আমাৰ লাহোৱাল আৰু মোহনবাৰী কাৰাটে একাডেমী খেলুৱৈসকলৰ আজি প্ৰাথমিক বেল গ্ৰেডিং পৰীক্ষাৰ লগতে আমি এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ প্ৰশিক্ষণৰ অন্তত খেলুৱৈসকলৰ পাৰদৰ্শিতা অনুসৰি আমি বেল প্ৰদান কৰিম। লগতে খেলুৱৈসকলৰ যি খুটি নাতি আছে, যিখিনি বেছিকেই হওক বা কাটাই হওক বা ফাইটিঙৰে হওক, যিখিনি আমাৰ খুটি নাতি আছে সেইখিনি আমাৰ ক্লিয়াৰ কৰিবৰ কাৰণে, শুধৰাই দিবৰ কাৰণে আমি আজি এই বিশেষ প্ৰশিক্ষণ শিবিৰটো আজি অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি এই প্ৰশিক্ষণ শিবিৰটোত আৰু মুখ্য তথা মোৰ সহযোগী হিচাপে আজি পৰীক্ষক হিচাপে উপস্থিত আছে চেঞ্চেই বাবুল দত্ত, তেখেত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ এগৰাকী যুটীয়া সম্পাদক। লগতে এই নেশ্যনেল শ্বটোকান কাৰাটে মোৰ লগত সহযোগী পৰীক্ষক হিচাপে দায়িত্বত আছে। আৰু আমাৰ ডিব্ৰুগড় জিলাখনৰ ভালেকেইখন আমাৰ একাডেমীত ইতিমধ্যে বেল গ্ৰেডিং পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে। আজি আমাৰ তাৰে হেৰি হিচাপে আমি মোহনবাৰী আৰু লাহোৱালৰ আমি বেল গ্ৰেডিং পৰীক্ষা খেলুৱৈসকলক আজি অনুষ্ঠিত কৰিছোঁ। আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ চন্দনমত আৰু বিনোদ বৰুৱাই যথেষ্ট কষ্ট কৰি আমাৰ এই দুয়োটা অঞ্চলৰ খেলুৱৈসকলক উলিয়াই নিয়াত তেখেতসকলৰ অৰিহণা যথেষ্ট আছে। আমি নেশ্যনেল শ্বটোকান কাৰাটে সন্থাৰ তৰফৰ পৰা আমি দুয়োগৰাকী প্ৰশিক্ষকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। আগতে কি হয়, এই কাৰাটে যিটো আগতে এই হাবিৰ মাজত লুকাই চুকাই শিকোৱা হৈছিলে, আমি নিজেই পাইছিলোঁ। এতিয়া বস্তুটো অপেন হৈছে, ওলাই আহিছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভাবিলাক বিকাশ হৈছে আৰু ভাল লাগিছে। চবতকৈ এইবিলাকত মানে ছোৱালীবিলাক ওলাই অহাৰ কাৰণে। এতিয়া আজিকালি যিটো দিন চলিছে, নিজৰ সুৰক্ষাৰ কাৰণে ছোৱালীবিলাকক বিশেষকৈ এই কলাটো অতিকৈ প্ৰয়োজন বুলি মই ভাবিছোঁ। আৰু মই ভাবিছোঁ এনেধৰণে যদি এই কলাবিলাক দেখাই থকা হয়, সদূৰ ভৱিষ্যত আৰু আমাৰ নতুন প্ৰজন্মবিলাকে ইয়ালৈ আগবাঢ়ি আহিবলৈ সুবিধা পাব। আজি এই প্ৰশিক্ষণত উপস্থিত থকা মই আটাইকেইজন প্ৰশিক্ষক তথা ডিষ্ট্ৰিক্টৰ যিকেইজন আমাৰ বিষয়ববী আহিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই কাৰ্য অব্যাহত থাকক আৰু আমাৰ নৱপ্ৰজন্মবিলাকক যাতে এনেধৰণৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰি কিনে আগলৈ আগুৱাই নিয়াত সুবিধা হয়। ধন্যবাদ। যিহেতু এবাৰ আমি লাহোৱালত প্ৰথমবাৰৰ বাবে বেল গ্ৰেডিং অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আৰু খুব ভাল হৈছে আৰু ল'ৰা ছোৱালীখিনিও বহুত ভাল হৈছে। আগতে আমি বহুত দূৰত গৈ কিনে এক্সাম দিবলগীয়া হৈছিলে, যিহেতু আমাৰ এবাৰ লাহোৱালৰ বাইদেউ আমাক হলটো প্ৰদান কৰাত আমাৰ খুব ভাল হৈছে আৰু ল'ৰা ছোৱালীখিনি যাতে ভাল হওক তাৰ পৰা সামৰণি মাৰিছোঁ।